নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম মন্দিয়া সমষ্টিৰ ওপৰত। এতিয়া মন্দিয়া সমষ্টিত তিনিজন কেণ্ডিডেট শক্তিশালী বুলি আমি ধৰি লৈছোঁ। কংগ্ৰেছৰ আব্দুল খালেক, AIUDFৰ হাফিজ ৰফিকুল ইছলাম আৰু ৰাইজৰ দলৰ শ্বেৰমান আলী আহমেদ ডাঙৰীয়া। কিন্তু এই তিনিজন শক্তিশালী হ'লেও আমি সকলোকে ভোট দিব নোৱাৰিম। আমি চাব লাগিব অসমৰ পৰিস্থিতি কি, অসমৰ অৱস্থা কেনেকুৱা, তাৰ ওপৰত নিৰ্ভৰ কৰি আমি ভোট দিম। আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান অসমৰ চিটুৱেশ্যন কি। অসমত যদি শান্তি পৰিস্থিতি হ'ব লাগে, তেনেহ'লে আমি কোনো চিন্তা নকৰাকৈ আমি কংগ্ৰেছক জয় কৰিব লাগিব। কংগ্ৰেছক ভোট দিবই লাগিব, অন্যথা আমাৰ কোনো উপায় নাই। যদি কংগ্ৰেছ চৰকাৰ নাহে, আমাৰ বিপদ হ'ব পাৰে। গতিকে ৰাইজ, আমি সকলোৱে মিলি কংগ্ৰেছক ভোট দিয়াটো উচিত বুলি মই ভাবিছোঁ। আৰু বাকীখিনি আপোনালোকে বিবেচনা কৰিব, কাৰণ কংগ্ৰেছক ভোট দিলে ভাল হ'বনে, নে AIUDFক ভোট দিলে ভাল হ'ব, নে ৰাইজৰ দলক ভোট দিলে ভাল হ'ব, আপোনালোকে বিবেচনা কৰিব। বিবেক ভোট দিব। উচ্ছেদ, তাৰপিছত বিভিন্ন দুৰ্নীতি, মুছলমানৰ ওপৰত হোৱা হাৰাশাস্তি চলি আছে। ইয়াক একমাত্ৰ বন্ধ কৰিব পাৰিব কংগ্ৰেছে। গতিকে কংগ্ৰেছক সকলোৱে জয়যুক্ত কৰক। কংগ্ৰেছক জয়যুক্ত কৰি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰক। আৰু এজন আদৰ্শৱান ব্যক্তি গৌৰৱ গগৈক আমি যাতে মুখ্যমন্ত্ৰী হিচাপে পাব পাৰোঁ, আৰু জুবিনদাৰ ন্যায় যাতে পাব পাৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ জৰিয়তে যাতে জুবিন গাৰ্গৰ ন্যায় আমি পাব পাৰোঁ, তাৰ কাৰণে অসমবাসীক অনুৰোধ জনালোঁ, এই বিজেপিক ভোট দি লাভ নাই। যিমানে আঁচনি দিয়ক, 1250 টকীয়া যিমানে আঁচনি দিয়ক, বিজেপিক ভোট নিদিব। জুবিন দাই নিজেই কৈছিল, বিজেপিক ভোট নিদিবলৈ জুবিন দাই নিজেই কৈছিল। গতিকে বিজেপিক ভোট দি লাভ নাই, কংগ্ৰেছক ভোট দিয়ক।